মই অংকুৰ, আপুনি চাই আছে অংকুৰ অফিচিয়েল। এই ভিডিঅ'টোৰ মাধ্যমেৰে আপুনি জানিব পাৰিব অৰুণোদয় আঁচনি টকা বৃদ্ধি কৰিব হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। কেতিয়াৰ পৰা বৃদ্ধি কৰিব, কি কৰিব লাগিব বা সংকল্প পত্ৰত কি আছে। অসম চৰকাৰে অৰ্থাৎ বিজেপি চৰকাৰে মুকলি কৰিছে সংকল্প পত্ৰ। যদিহে বিজেপি চৰকাৰ পুনৰ অধীনলৈ আহে তেতিয়াহ'লে নতুনকৈ কিছুমান সংকল্প পত্ৰ আগবঢ়াইছে। সেই সংকল্প পত্ৰসমূহ আপোনালোকক মই জনাম। ইয়াত লেখা আছে অৰুণোদয় আঁচনি মহিলা সাহায্য পৰ্যায়ক্ৰমে ৩,০০০ টকালৈ বৃদ্ধি কৰা হ'ব আৰু অতিৰিক্ত ১৫ লাখ পৰিয়ালৰ এই আঁচনিত সামৰি লোৱা হ'ব। নিশ্চয় আপুনি গম পাইছে, যদি আকৌ পুনৰ যদি বিজেপি চৰকাৰ অধীনলৈ আহে তেতিয়াহ'লে লাভ কৰিবলৈ সক্ষম হ'ব। অৰুণোদয় আঁচনিৰ অধীনত কিমানকৈ টকা লাভ কৰিবলৈ সক্ষম হ'ব? ৩,০০০কৈ টকা প্ৰত্যেক হিতাধিকাৰীয়ে লাভ কৰিব আৰু অতিৰিক্তকৈ তেওঁলোকে ১৫ লাখ পৰিয়ালক দিব আৰু প্ৰত্যেক মাহতে তেওঁলোকৰ একাউণ্টত সোমোৱাবগৈ কিমানকৈ টকা? ৩,০০০ টকাকৈ সোমোৱাবলৈ সক্ষম হ'ব। নেক্সট সংকল্প পত্ৰখনত কি আছে? সংকল্প পত্ৰত আছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ অধীনত নতুন উদ্যোগীকৰণ সৃষ্টিৰ লক্ষ্যৰে 10 লাখ যুৱক যুৱতীৰ 5 লাখ টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰাৰ কথা সংকল্প পত্ৰত আছে। নেক্সট সংকল্প পত্ৰত কি আছে? প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আৰু চহৰীয়াৰ অধীনত অৰ্থাৎ গাঁও আৰু চহৰৰ অধীনত ইতিমধ্যে 22 লাখ ঘৰ সম্পূৰ্ণ হোৱাৰ পাছত অতিৰিক্ত 15 লাখ পৰিয়ালৰ বাবে মৌলিক সুবিধাযুক্ত একোটা পকী ঘৰ নিৰ্মাণ কৰাৰ বাবে সংকল্প পত্ৰত আছে। আকৌ পুনৰ আপোনালোকে যদি প্ৰধানমন্ত্ৰী আৱাস যোজনা লাভ কৰা নাই তেতিয়াহ'লে 15 লাখ পৰিয়ালে আকৌ পুনৰ লাভ কৰিবলৈ সক্ষম হ'ব। নেক্সট সংকল্প পত্ৰত আছে, এই সংকল্প পত্ৰত আছে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত নিৰবিচ্ছিন্নতা আৰু সামগ্ৰিক উন্নয়ন নিশ্চিত কৰিবলৈ এক সুসংহত অসম গতি শক্তি মাষ্টাৰ প্লেনৰ জৰিয়তে আন্তঃগাঁথনিৰ খণ্ড 5 লাখ কোটি টকা বিনিয়োগ কৰা হৈছে। নিশ্চয় আপুনি জানিব পাৰিছে নেক্সট সংকল্প পত্ৰত কি আছে। নেক্সট সংকল্প পত্ৰত আছে বিনামূলীয়া চাউলৰ লগতে ৰাজ সাহায্যযুক্ত দৰত মচুৰ দাইল, চেনি, নিমখ আৰু মিঠাতেল যোগানৰ অব্যাহত ৰাখিব আৰু অতি অভাৱী পৰিয়ালৰ বিনামূলীয়া ৰেচন প্ৰদান কৰা হ'ব। নিশ্চয় আপুনি জানিব পাৰিছে এইকেইটা আপোনালোকে বিনামূলীয়াকৈ লাভ কৰিবলৈ সংকল্প পত্ৰত প্ৰদান কৰিছে। নেক্সট সংকল্প পত্ৰত কি আছে? মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত বৰ্তমান হিতাধিকাৰীৰ দ্বাৰা প্ৰথম পৰ্যায়ত 10,000 টকাকৈ তেওঁলোকে লাভ কৰিলে। নেক্সট পৰ্যায়ত আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব কিমান? 25,000কৈ টকা বিত্তীয় সাহায্য প্ৰদান কৰিব। 40 লাখ লাখপতি বাইদেউ সৃষ্টি কৰা হ'ব বা লক্ষ্য। আৰু নেক্সট সংকল্প পত্ৰত কি আছে? এই অৰুণোদয় সম্পৰ্কে মই আপোনালোকক প্ৰথম অৱস্থাতেই আগবঢ়ালো, আপোনালোকে জানিলে। প্ৰত্যেক মাহতে যদি বিজেপি চৰকাৰ আকৌ পুনৰ অধীনলৈ আহে 3,000 টকাকৈ দিব আৰু অতিৰিক্ত 15 লাখ পৰিয়ালে লাভ কৰিবলৈ সক্ষম হ'ব। আৰু নেক্সট সংকল্প পত্ৰত কি আছে? 18 কোটি টকা বিনিয়োগ বানমুক্ত অসম অভিযান আৰম্ভ কৰি অসমৰ বানমুক্ত কৰিম বুলি ঘোষণা কৰিছে। আৰু নেক্সট সংকল্প পত্ৰত আছে সকলো যোগ্য চাহ বাগিচাৰ পৰিয়ালৰ ভূমিপট্টা প্ৰদান কৰা হ'ব আৰু চাহ শ্ৰমিকৰ মজুৰি পৰ্যায়ক্ৰমে 500 টকালৈ বৃদ্ধিকৰণ নিশ্চিত হ'ব বুলি সংকল্প পত্ৰত আছে। এতিয়া বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পালে বিজেপি চৰকাৰে কি কি সংকল্প পত্ৰ আগবঢ়াইছে। সেই সংকল্প পত্ৰসমূহ আপোনালোকে নিশ্চয় সঠিকভাৱে জানিলে। যদি এই ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'ল, ভিডিঅ' চাই ভাল পালে, তেন্তে আমাৰ ইউটিউব চেনেলটো বা ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানে, আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।